বাংলাদেশ পাকিস্তানৰ দৰে কৌমি মাদ্ৰাছা অসমৰ সেই চৰচাপৰিটো আছে সেই কথা বিজেপিয়ে সংবাদ মেলত এবাৰ মন্তব্য কৰিছে। মিয়া মুছলমানৰ বাবে কৃষ্টি সংস্কৃতিৰ কথা নাই, তেওঁলোকৰ বাবে ধৰ্মই শেষ কথা আৰু ধৰ্মৰ বাবে তেওঁলোকে অধৰ্মৰ দৰে কামো কৰিব পাৰে। সৰব হৈ পৰিছে বিজেপিৰ নেতৃত্বই এই সন্দৰ্ভত সংবাদমেল সম্বোধন কৰি ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ এই সন্দৰ্ভত সংবাদমেল সম্বোধন কৰি সৰব হৈ পৰিছে। আমি কেইটামান বিষয় আপোনালোকৰ দৃষ্টিগোচৰ কৰিবৰ কাৰণে নিমন্ত্ৰণ কৰিছিলোঁ। বিষয়খিনি হ'ল যে দুটা ঘটনা যোৱা কেইদিনত আমি প্ৰত্যক্ষ কৰিছোঁ। এটা ঘটনা হ'ল বাংলাদেশ আমাৰ চুবুৰীয়া ৰাষ্ট্ৰ, তাত এজন হিন্দু শ্ৰমিকক ২৭ বছৰীয়া হিন্দু শ্ৰমিকক জীৱনতে জ্বলাই হত্যা কৰা হৈছে। আৰু দ্বিতীয়টো ঘটনা নহয়, অসমবাসীৰ স্বাভিমানক প্ৰণাম জনাবলৈ, সেৱা জনাবলৈ আমাৰ মাজত আহি উপস্থিত হৈছিল দেশৰ যশস্বী প্ৰধানমন্ত্ৰী চৰ্দাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু তেখেতে অসম আন্দোলনৰ জাতীয় বীৰ শ্বহীদসকলৰ যি স্মাৰক অসম চৰকাৰে নিৰ্মাণ কৰিছিল সেই স্মাৰকলৈ গৈ মন্ত্ৰী প্ৰজ্বলন কৰি শ্বহীদসকলক পুষ্পাঞ্জলি অৰ্পণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছিল। দুটা পৃথক ঘটনা। এটা ঘটনা অসম আন্দোলনৰ শ্বহীদ, যিসকল তেজাল অসমীয়া যুৱকক কংগ্ৰেছৰ চৰকাৰে মিয়াৰ সংৰক্ষণৰ কাৰণে হত্যা কৰিছিল। সেই শ্বহীদসকলৰ স্মৃতিত প্ৰথমবাৰৰ কাৰণে ভাৰতৰ কোনোবা প্ৰধানমন্ত্ৰীয়ে শ্ৰদ্ধাঞ্জলি জনালে। আমি মাননীয় প্ৰধানমন্ত্ৰীক শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে তেখেত আমাৰ মাজত অহাৰ বাবে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰীয়ে তেখেতক ধন্যবাদ জ্ঞাপন কৰিছে অসমবাসী ৰাইজৰ হৈ। আজি আমি দলৰ তৰফৰ পৰা আকৌ এবাৰ তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ই এটা অভূতপূৰ্ব ঘটনা আছিল। স্বয়ং প্ৰধানমন্ত্ৰী আহি শ্বহীদসকলক স্মৰণ কৰি তেওঁলোকক শ্ৰদ্ধাঞ্জলি জনোৱা এইকাৰণেই অভূতপূৰ্ব ঘটনা যে 1979 চনত অসমৰ ছাত্ৰসকলে কলেজ বিশ্ববিদ্যালয়ৰ পৰা চিঞৰি চিঞৰি যিটো কথা কৈছিল, মিয়াৰ আগ্ৰাসনে এদিন অসমখন শেষ কৰিব, কেৱল অসম নহয় ভাৰতবৰ্ষখন শেষ কৰিব, সেয়া আজি ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ মানুহে অনুভৱ কৰিছে। যিটো অনুভৱ 1979 চনত আমাৰ কলেজৰ ছাত্ৰই কৰিছিল, যিটো অনুভৱ 1979 চনত আমাৰ গাঁৱৰ ৰাইজে কৰিছিল, সেই অনুভৱ আজি ভাৰতবৰ্ষৰ জনসাধাৰণে কৰি আছে। মিয়াৰ আগ্ৰাসনক প্ৰতিহত কৰিব লাগিব, সেই কথা 1979 চনত আমাৰ ছাত্ৰই আহ্বান জনাইছিল। আৰু সেই আহ্বান জনোৱা ছাত্ৰসকলক, সেই আহ্বানৰ প্লে কাৰ্ড লৈ ৰাজপথত ওলাই অহা ছাত্ৰসকলক সেই সময়ৰ কংগ্ৰেছ চৰকাৰে আইন শৃংখলাৰ নামত তেওঁলোকক বৰ্বৰভাৱে গুলীয়াই হত্যা কৰিছিল। আৰু সেই হত্যাৰ ফলত 860জন আমাৰ তেজাল অসমীয়া যুৱক যুৱতী শ্বহীদী বৰণ কৰিছিল, বীৰগতি প্ৰাপ্ত কৰিছিল। তেওঁলোকক প্ৰায় 40 বছৰৰ পিছত আমাৰ মাজলৈ আহি দেশৰ প্ৰধানমন্ত্ৰীয়ে শ্ৰদ্ধাঞ্জলি জনাইছিল। সেইটো এটা ঐতিহাসিক আৰু অভূতপূৰ্ব ঘটনা আছিল অসমৰ ইতিহাসত। দ্বিতীয়টো ঘটনা বাংলাদেশৰ। আজি কেইদিনমান পূৰ্বে আমি সকলোৱে ছ'চিয়েল মিডিয়াত দেখিছোঁ, বিভিন্ন নিউজ চেনেলত দেখিছোঁ, দেশ বিদেশৰ নিউজ চেনেলত দেখা পাইছোঁ, আমাৰ নিজৰ দেশৰ নিজৰ ৰাজ্যৰ নিউজ চেনেলতো দেখা পাইছোঁ। এজন 27 বছৰীয়া যুৱক দীপুচন্দ্ৰ দাস গাৰ্মেণ্টছ কোম্পানীত কাম কৰিছিলে। কাম শেষ কৰি দিন হাজিৰা শেষ কৰি ওলাই অহাৰ পিছত তেখেতক কেৱল হিন্দু বুলি আইডেণ্টিফাই কৰাৰ পিছত, এই মানুহজন হিন্দু হয়, তেওঁক হিন্দু বুলি চিনাক্ত কৰাৰ পিছত তেওঁক গছ এটাত ওলমাই জীৱনতে জ্বলাই দিয়া হৈছিল। এই লোমহৰ্ষক দৃশ্য দেখাৰ পিছত গোটেই পৃথিৱীখন কঁপি গৈছিল আৰু চবে সেই ঘটনাটোক গৰিহণা দিছিল। কিন্তু এই ঘটনাটোক গৰিহণা দিয়াৰ সময়ত আমি এটা কথা পাহৰি গৈছিলোঁ, যিবিলাক মানুহে এই উন্মাদনাৰ সৃষ্টি কৰিছিল, যিবিলাক উন্মাদ মানুহে এই ঘটনাটো সংগঠিত কৰিছিল, তেওঁলোকক এই ঘটনা সংগঠিত কৰিবলৈ অনুপ্ৰেৰণা দিয়া যিটো শক্তি, যিটো শৰীয়তৰ যিটো শক্তি, সেই শক্তিটোক কিন্তু আমি গৰিহণা দিয়া নাই। সেই শক্তিটোৰ বিৰুদ্ধে আমি থিয় হোৱা নাই। আচলতে এই মানুহখিনিক এনেদৰে ধৰ্মৰ নামত উন্মাদ হ'বলৈ কোনে শিকালে? শৰীয়ত বোলা এটা বস্তু আছে, যিটো শৰীয়তে তেওঁলোকক সেইটো শিক্ষা দিয়ে। আৰু সেই শিক্ষাৰ ফলত এই মানুহবিলাক এনেদৰে বেলেগ ধৰ্মৰ বেলেগ চিন্তাধাৰাৰ মানুহক জীৱনতে হত্যা কৰিবৰ কাৰণে উন্মাদ হৈ পৰে। এই ঘটনা কেৱল বাংলাদেশত হৈছে যোৱা সপ্তাহত, তেনে নাভাবিব। আমাৰ এই অসম ৰাজ্যতো এই ঘটনা আমি আজি নহয় 1983 চনতেই প্ৰত্যক্ষ কৰিছোঁ, যেতিয়া গৰুখুটি দলপুৰত দয়ানাথ কৰ্মাক মাছ মৰা জালেৰে মেৰিয়াই নিশা মিয়াই গপিয়াই হত্যা কৰিছিল। সেই ঘটনাতকৈ কোনো গুণে কম নাছিল। যেতিয়া
প্ৰসন্ন বৰুৱা, ভূপেন ডেকা, শ্যামল কুণ্ডুহঁতক শোণিতপুৰ জিলাৰ লালেটাপুত এটা শালত পেলাই জাতিৰে খুচি খুচি জলকীয়াৰ গুৰি ঢালি হত্যা কৰা হৈছিল। সেই হত্যাকাণ্ড এই হত্যাকাণ্ডতকৈ কোনো গুণে কম নাছিল। সেই সময়ত মোবাইলত কেমেৰা নাছিল। আজি মোবাইলত কেমেৰা আছে, সেইকাৰণে বাংলাদেশৰ ভিডিঅ' পৃথিৱীয়ে দেখা পালে। আমি সেই সময়ৰ ঘটনাক কেৱল বৰ্ণনাত পঢ়িছোঁ, ইতিহাসৰ পৃষ্ঠাত পঢ়িছোঁ, কিন্তু অসমে 1980 চনৰ পৰাই এনে বৰ্বৰ ঘটনা প্ৰত্যক্ষ কৰি আহিছে। সেইকাৰণে আজি অসম বাংলাদেশৰ দৰে এটা পৰিস্থিতিৰ বুকুত থিয় হৈ আছে। সেইকাৰণে আমি বেছি সজাগ হোৱাৰ প্ৰয়োজন আছে। লালেটাপু, বৰকুটি, ধলপুৰ, ধুলা, ৰূপহী যাতে আকৌ অসমৰ ভূমিত পুনৰাবৃত্তি নহয়, এই ডিপু চন্দ্ৰৰ সেই জ্বলি থকা জীৱন্তে জ্বলি থকা সেই দৃশ্য চাই আকৌ আমি সকলো অসমীয়া সজাগ হোৱাৰ সময় আহিছে। কিয়নো 83 চনৰ সেই ৰক্তাক্ত দিনবোৰ অসমত যাতে ঘূৰি নাহে, সেই উন্মাদনা যাতে অসমত ঘূৰি নাহে, তাৰ কাৰণে আমি সাৱধান হোৱাৰ সময় এইটো। কিয়নো লালেটাপুৰ পৰা যি আহ্বান, যি চিঞৰ সেই সময়ত প্ৰসন্ন বৰুৱা, ভূপেন ডেকাহঁতে চিঞৰিছিল, নাইবা ধলপুৰ ধুলাৰ পৰা দয়নাথ শৰ্মাহঁতে যিটো চিঞৰ চিঞৰিছিল, সেই চিঞৰ বাণীবদ্ধ কৰিবৰ কাৰণে অসমীয়াৰ হাতত কেমেৰা নাছিল। সেইকাৰণে আমি সেই দৃশ্য পৃথিৱীক দেখাব নোৱাৰিম। তেওঁলোকক জ্বলাই হত্যা কৰা, খুচি খুচি হত্যা কৰা সেই দৃশ্য আমি পৃথিৱীক দেখাব নোৱাৰিলোঁ। ডিপুচন্দ্ৰ দাসৰ সেই জীৱন্তে জ্বলি থকা দৃশ্য আজি পৃথিৱীয়ে চাইছে, কিয়নো মানুহৰ হাতে হাতে কেমেৰা আছিল। সেই সময়ত কেমেৰা নাছিল। আজি আমাৰ হাতত কেমেৰা আছে, তেনেকুৱা ঘটনা আমি ঘটিবলৈ নিদিওঁ। কিন্তু যিসকল চক্ৰান্তকাৰী, সেই চক্ৰান্তকাৰীসকলে তেনেকুৱা ঘটনা ঘটাব পাৰে, কিয়নো তেওঁলোকে শৰীয়ত মানে, আৰু শৰীয়তত বিশ্বাস নকৰা মানুহক কাফেৰ বুলি কয়, আৰু কাফেৰক হত্যা কৰাটো তেওঁলোকৰ ধৰ্ম, তেওঁলোকৰ কৰ্তব্য। সেই কথাটো তেওঁলোকে বিশ্বাস কৰে। সেইকাৰণে তেওঁলোকে ডিপুচন্দ্ৰ দাসক হত্যা কৰিছিল। তাহানিতে 1983 চনত প্ৰসন্ন বৰুৱা, ভূপেন ডেকা, শ্যামল কুণ্ডু, দয়নাথ শৰ্মাহঁতক হত্যা কৰা হৈছিল এই পবিত্ৰ মা কামাখ্যা আৰু শংকৰদেৱৰ ভূমিত। সেইকাৰণে আজি আমি সতৰ্ক হোৱাৰ প্ৰয়োজন আছে। ডিপুচন্দ্ৰ দাসৰ সেই জ্বলি থকা ফটোখনে আমাক আকৌ এবাৰ সোঁৱৰাই দিছে, ভূপেন হাজৰিকাই গোৱাৰ দৰে তিৰাকিৰি জুয়ে পুৰা নিৰ্বাচনত ভাইটি মোৰ নোহোৱা হ'ল, যাতে তেনেকুৱা ভাইটি আকৌ আমি হেৰুৱাব লগা নহয়, তাৰ কাৰণে আমি সাৱধান হ'বৰ সময়। সেইকাৰণে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰম্ভ কৰা আন্তঃ সমষ্টি প্ৰব্ৰজনৰ প্ৰতিৰোধ কৰাৰ কাৰণে যি উচ্ছেদ অভিযান আৰম্ভ কৰিছে, অসমৰ সকলো থলুৱা খিলঞ্জীয়া ভূমিপুত্ৰই সেই উচ্ছেদ অভিযানৰ আমি অংশীদাৰ হ'ব লাগিব। চৰকাৰৰ সৈতে একেলগে আমি সেই উচ্ছেদ অভিযানত যাব লাগিব, আৰু মিয়াৰ আগ্ৰাসনক ৰাজনৈতিক, সামাজিক, আৰ্থিকভাৱে সিহঁতৰ প্ৰভুত্বক আমি যাতে প্ৰতিহত কৰিব পাৰোঁ, তাৰ কাৰণে আমি সকলো থলুৱা খিলঞ্জীয়া ভূমিপুত্ৰ সমবেত হোৱাৰ এয়া এক ইতিবাচক আৰু এটা বলিষ্ঠ সময়। এই সময়ত আমি একত্ৰিত হৈ সেই শক্তি আমি দেখুৱাব লাগিব। নহ'লে 83 চনত আমি যেনেকৈ দয়নাথ শৰ্মাহঁতক হেৰুৱাইছিলোঁ, প্ৰসন্ন বৰুৱা, ভূপেন ডেকা, শ্যামল কুণ্ডুহঁতক হেৰুৱাইছিলোঁ, তেনেকৈ আৰু কোনোবা এজন ভাইটিক আমি হয়তো হেৰুৱাব লগা হ'ব পাৰে। ডিপুচন্দ্ৰ দাসে চিঞৰি চিঞৰি বাংলাদেশৰ পৰা আমাক এই আহ্বান জনাইছে, আৰু আমাৰ নিজৰ ভাতৃ দয়নাথ শৰ্মা, প্ৰসন্ন বৰুৱা, ভূপেন ডেকাহঁতে 83 চনতে সেই আহ্বান জনাই গৈছে। গতিকে এই দুয়োটা আহ্বান সাৰোগত কৰি সকলো অসমীয়া, সকলো ভূমিপুত্ৰ, সকলো থলুৱা খিলঞ্জীয়া মানুহ, জাতি, ধৰ্ম, বৰ্ণ ঊৰ্ধত গৈ আমি একত্ৰিত হোৱাৰ সময়। সেই আহ্বান আজি আমি ভাৰতীয় জনতা পাৰ্টীৰ এই পবিত্ৰ কাৰ্যালয় অটল বিহাৰী বাজপেয়ী ভৱনৰ পৰা অসমৰ সকলো জনসাধাৰণলৈ আহ্বান জনাইছোঁ। ধন্যবাদ।